আচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছত মাধৱদেৱৰ পিছত মোৰ বিশ্বাস নহয় অসমে মানিছোঁ আৰু সদায় মানি যাম এজন এনেকুৱা মহাপুৰুষ অসমখনে পালে যাৰ নামেই আছিল জুবিন গাৰ্গ। চ' তেখেতৰ আশীৰ্বাদ ডেফিনেটলি অসমখনত আজীৱন থাকিব, কিন্তু তেখেতক আৰাধনা কৰাৰ দায়িত্ব আৰু তেখেতক পূজা কৰি যোৱা সেই ধৰ্মটো যাতে ভালকৈ পালন কৰোঁ, সেইটোৱে যাতে আমাক ঈশ্বৰে যাতে আমাক শক্তি দিয়ে আমাৰ অসমীয়া জাতিটোক। আৰু তেতিয়া অসমীয়া জাতিটোৱে চাগে আহিবলগীয়া প্ৰজন্মক তেখেতক জীয়াই ৰাখি তেখেতৰ আদৰ্শৰ প্ৰত্যেকটো কথা মানি নতুন চামক নতুন প্ৰজন্মক যাতে ভাল দিশত লৈ যাব পাৰে, সাহস পাম। আৰু সেইটোৱে হোৱাটো মোৰ বিৰাট হেঁপাহ চাবলৈ, যিমান দিন জীয়াও। নৱপ্ৰজন্ম লাগে, নতুন যুগৰ নৱপ্ৰজন্ম, নতুন যুগৰ জুবিন যুগৰ জুবিন দেশৰ আমি নতুন প্ৰজন্ম, নতুন মানুহ কিন্তু আমি এতিয়া আগৰ কেইজন গ'ল। মই নিজকে আগৰ মানুহজনক হেৰুৱালোঁ, আজি হেৰুৱালোঁ নহয়, গুচাই পেলালোঁ মনৰ পৰা। সেইজন মই নতুন চিৰঞ্জীৱ আজি। আৰু প্ৰত্যেকজন ঘৰত প্ৰত্যেকজন অসমীয়াই যদি নতুন অসমীয়া বুলি ভাবে, অসম সলনি হ'ব। আৰু অসম সলনি হ'ব লাগে ভাল দিশত। দায়িত্ব কিন্তু বহুত বাঢ়িল অসমীয়াৰ। আৰু এতিয়া যদি অসমীয়া পিছুৱাই যায়, ৰাজহাড় পাত আৰু কেতিয়াও পোনাব নোৱাৰিব।